Radhe everyone, welcome back to my channel. This is Vijay. এই ভিডিঅ'টোত মই আজি আলোচনা কৰিব গৈ আছো ৰোড মেপ টু বিকাম সাকসেসফুল ট্ৰেডাৰ। এজন সাকসেসফুল ট্ৰেডাৰে কি ধৰণে মাৰ্কেটখন অবজাৰ্ভ কৰে, কেনেকৈ ট্ৰেড লয়, কেনেকুৱা ধৰণৰ সিহঁতৰ মাইণ্ডছেট থাকে আৰু সিহঁতি কি ধৰণে মাৰ্কেটৰ বিষয়ে ভাবে, এই সববোৰ কথা মই আজি এই ভিডিঅ'টোত আলোচনা কৰিব গৈ আছো। আৰু যদি আপোনালোকে ট্ৰেডিং কৰে, এটা কথা নিশ্চয় জানে যে এজন ট্ৰেডাৰে কিমান নিজৰ হেল্থ ইস্যুজ ফেচ কৰে। তো এজন সাকসেসফুল ট্ৰেডাৰে কি ধৰণে নিজৰ হেল্থটো মেনেজ কৰে সেই বিষয়ে মই আজি এই ভিডিঅ'টোত আলোচনা কৰিব গৈ আছো। ইয়াৰ লগতে টাইপছ অফ ট্ৰেডিং, কি টাইপছ থাকে ট্ৰেডিঙৰ সেই বিষয়ে মই আজি এই ভিডিঅ'টোত ফুল ডিটেইলত আলোচনা কৰিব গৈ আছো। যেতিয়া আপোনালোকে এটা ট্ৰেড ল'ব, তাত দুটা কণ্ডিশ্যন হ'ব। ফাৰ্ষ্ট কণ্ডিশ্যন কি হ'ব পাৰে, ষ্টপ লছ হিট হ'ব পাৰে। ছেকেণ্ড কি হ'ব পাৰে, আপোনালোকৰ টাৰ্গেট হিট হ'ব পাৰে। যেতিয়া আপোনালোকে এটা ট্ৰেড ল'ব, তাত দুটা কণ্ডিশ্যন হ'ব। ফাৰ্ষ্ট কণ্ডিশ্যন কি হ'ব, আপোনালোকৰ ষ্টপ লছ হিট হ'ব পাৰে। ছেকেণ্ড কি হ'ব পাৰে, আপোনালোকৰ টাৰ্গেট হিট হ'ব পাৰে। তো এই দুটা আপোনালোকে জানে যে যদি মই এটা ট্ৰেড লৈছো, তাত নহয় ষ্টপ লছ হ'ব পাৰে, নহয় টাৰ্গেট হিট হ'ব পাৰে। এই দুটা হ'বই, ঠিক আছে, নহয় ষ্টপ লছ নহয় টাৰ্গেট। তো আমাৰ কিয় ভয় লাগে? বহুত ষ্টুডেণ্টে মোক আহি কয় বোলে ছাৰ, মই যেতিয়া এটা ট্ৰেড লওঁ তেতিয়া মোৰ বহুত ভয় লাগে। যেতিয়া মই ট্ৰেড লোৱাৰ পিছত মই ট্ৰেডটো হোল্ড কৰিব নোৱাৰোঁ, সৰু প্ৰফিট এটা দেখাৰ লগে লগে মই এক্সিট কৰি দিওঁ, মোৰ বহুত ভয় লাগে। তো এইটো কিয় হয়? মই এইটো চাগে আপোনালোকৰো হয়, মই এইটো বুজাই দি আছোঁ কিয় হয়। তো এইটো হয় দুটা ৰিজনত। ফাৰ্ষ্ট ৰিজন কি হ'ব পাৰে? ফাৰ্ষ্ট ৰিজন হ'ব আপোনালোকৰ যিটো কোৱান্টিটি চাইজ সেইটো বহুত হেভি, ঠিক আছে। আপোনালোকৰ পকেটৰ চাইজ হিচাপে আপোনালোকৰ কোৱান্টিটি নাই, ঠিক আছে। মানে যিটো আপোনালোকৰ লছ ল'ব সেইটো আপোনালোকৰ পকেটৰ চাইজ হিচাপে লছ নহয়, বহুত ডাঙৰ এটা লছ, ঠিক আছে। কাৰণ কিয়? আপোনালোকৰ কোৱান্টিটিটো বহুত হেভি থাকে, ঠিক আছে। যদি লছ হয় বহুত ডাঙৰ এটা লছ হ'ব, সেইটো কাৰণে আপোনালোকৰ ভয় লাগে, ঠিক আছে। ছেকেণ্ড কি হ'ব, আপোনালোকৰ যিটো ট্ৰেড লৈছে সেই ট্ৰেডটোৰ আপোনালোকৰ কনভিকশ্যন নাই, ঠিক আছে। এই দুটা কাৰণে আপোনালোকৰ লছটোৰ পৰা আপোনালোকৰ ভয় লাগে, ঠিক আছে। তো চাওক, ষ্টপ লছটোৰ পৰা ভয় লাগিবলগীয়া কাৰণ একো নাই, ষ্টপ লছ লাগিবই, ঠিক আছে। তো এনেকুৱা এটা কোৱান্টিটি লওক যিটো আপোনালোকৰ পকেটৰ চাইজ হিচাপে, ঠিক আছে। যদি মোৰ এইটো লছো হৈ যায়, মোৰ যাতে একো আহে নাযায়, ঠিক আছে। যেনিবা মোৰ এটা লছ হ'ল, সৰু এটা লছ মই দি দিম, কি আছে। যদি আপোনালোকৰ কোৱান্টিটি ইমান হেভি এটা কোৱান্টিটি লৈ লয় যিটো আপোনালোকৰ পকেটৰ চাইজ হিচাপে নহয়, তো সেইটোতো ভয় লাগিবই, ঠিক আছে। যদি মোৰ লছ হয় বহুত ডাঙৰ এটা লছ হৈ যাব। সেইটো কাৰণে আপোনালোকৰ কি কৰিব, এইটোৰ পৰা বাচিবৰ কাৰণে আপোনালোকে কি কৰিব, আপোনালোকে নিজৰ ৰিস্ক ৰিৱাৰ্ড মেনেজ কৰিব, ঠিক আছে। তো ৰিস্ক ৰিৱাৰ্ড কেনেকৈ মেনেজ কৰিব, তো আপোনালোকে কি কৰিব, 1:2 হিচাপে আপোনালোকে ট্ৰেড ল'ব, ঠিক আছে। তো 1:2 মানে কি, যদি আপোনালোকৰ 1 টকা লছ হয়, ঠিক আছে, যদি এটা ট্ৰেডত 1 টকা লছ হয়, যদি লছ 1 টকা হয়, প্ৰফিট মোৰ কিমান হ'ব, 2 টকা হ'ব। মানে যদি মোৰ লছ হয় 1 টকা হ'ব, প্ৰফিট হ'লে 2 টকা হ'ব, ঠিক আছে। মই এটা এক্সাম্পল দি আছোঁ। যদি আপোনালোকে ছাপ'জ আপোনালোকে 10টা ট্ৰেড লৈছে, ঠিক আছে। 10টা ট্ৰেডৰ ভিতৰত আপোনালোকৰ 5টা ট্ৰেড আপোনালোকৰ লছ হৈছে, ঠিক আছে। লছ কিমান হৈছে, 5টা ট্ৰেড। ছেকেণ্ড আপোনালোকৰ প্ৰফিট হৈছে কিমান, 5টা ট্ৰেডে আপোনালোকৰ প্ৰফিট হৈছে, ঠিক আছে। তো আপোনালোকে 1 টকাকৈ লছ হ'লে কিমান হ'ব, 5টা ট্ৰেডত 5 টকা, ঠিক আছে। 5 টকা আপোনালোকৰ কি হ'ল, লছ হ'ল। যিটো ছেকেণ্ড আপোনাৰ ট্ৰেড লৈছে 5টা, তাত 5টা ট্ৰেডে আপোনালোকৰ প্ৰফিট হৈছে, তাত কিমান প্ৰফিট হ'ল, 10 টকা। মানে অভাৰঅল আপোনালোকৰ যিটো কেপিটেলৰ গেইনত আছে, মানে অভাৰঅল আপোনালোকে 5 টকা প্ৰফিটত আছে, ঠিক আছে। তো এইটোৱে হৈছে ৰিস্ক ৰিৱাৰ্ড। তো এনেকুৱা এটা লছ ল'ব যিটো আপোনাৰ পকেটৰ চাইজ হিচাপে, ঠিক আছে। ডাঙৰ এটা লছ লৈ নল'ব। ছাকচেছফুল ট্ৰেডাৰে কেতিয়াও ডাঙৰ লছ নলয়, সৰু লছ ল'ব আৰু প্ৰফিটটো ডাঙৰ ল'ব, ঠিক আছে। ৰিস্ক ৰিৱাৰ্ডটো আপোনালোকে মেনেজ কৰিব, ঠিক আছে, যিটো হৈছে 1:2। তো আপোনালোকে যদি এই ৰিস্ক ৰিৱাৰ্ড ৰেচিঅ'টো মেনেজ কৰে 1:2, আপোনালোকে অভাৰঅল আপোনালোকে কেপিটেলত গেইনত থাকিব, ঠিক আছে। আপোনালোকৰ কেতিয়াও কেতিয়াও ড্ৰ ডাউন নহয়, কেতিয়াও ৱাইপ আউট নহয় আপোনালোকৰ কেপিটেল। কিয়? কাৰণ লছ কৰিলে মই 1 টকা কৰিম আৰু প্ৰফিট কৰিলে কিমান, 2 টকা কৰিম, ঠিক আছে। তো এইটো মই এক্সাম্পলটো দিলোঁৱে আপোনালোকক। যদি 10টা মই ট্ৰেড লৈছোঁ, তাত যদি 5টা ট্ৰেড লছ হৈছে, তো কিমান টকা লছ হৈছে, 5 টকা। ছেকেণ্ড আপোনাৰ কি হ'ল, মই 5টা ট্ৰেড লৈছোঁ, তাত 5টা ট্ৰেডেই মোৰ প্ৰফিট হৈছে, তাত কিমান প্ৰফিট হ'ল, 10 টকা। মানে অভাৰঅল আপোনালোকে গেইনত আছে কিমান, 5 টকা, ঠিক আছে। তো এইটোৱে হৈছে ৰিস্ক ৰিৱাৰ্ড। তো আপোনালোকে ৰিস্ক ৰিৱাৰ্ড ৰেচিঅ'টো সদায় মেনেজ কৰিব, ঠিক আছে। এই বেচিছতে আপোনালোকে ট্ৰেডটো ল'ব। আৰু চবতছে ইম্পৰ্টেণ্ট কথা, আপোনালোকৰ যিটো ছিষ্টেম, ঠিক আছে, যেতিয়া আপোনালোকে এটা ট্ৰেড ল'ব, তাত সদায় ষ্টপ লছটো লগাই থ'ব, ঠিক আছে। এনেকুৱা নহয় যে বোলে মই ট্ৰেড লৈছোঁ, যেতিয়া মোৰ লছ হ'ব পটকৈ মই কাটি দিম, ঠিক আছে, তেনেকৈ নহয়। ছিষ্টেমত সদায় ষ্টপ লছটো লগাই থ'ব, ঠিক আছে। যদি আপোনালোকে ছিষ্টেমত ষ্টপ লছটো লগাই থয়, আপোনালোকৰ কেপিটেল সোনকালে বাঢ়ি যাব। যদি নলগায়, আপোনালোকৰ কেপিটেল ৱাইপ আউট হৈ যাব। কিয়? কাৰণ প্ৰায় মাৰ্কেটে কি কৰে, ডাঙৰ কেণ্ডেল বনাই দিয়ে।
সেই ডাঙৰ কেণ্ডেলত আপোনালোকৰ বহুত ডাঙৰ এটা লছ হ'ব পাৰে সেইকাৰণে আপোনালোকে কি কৰিব চিষ্টেমত সদায় ষ্টপ লছটো লগাই থ'ব ঠিক আছে আমি আলোচনা কৰিম টাইপছ অফ ট্ৰেডিং ঠিক আছে ট্ৰেডিঙৰ টাইপছ কি কি ফাৰ্ষ্টত হ'ব স্কেলপিং সেকেন্ড হ'ব ইন্ট্ৰাডে ট্ৰেডিং থাৰ্ড টাইপছ হ'ব সুইং ট্ৰেডিং ফ'ৰ্থ টাইপছ হ'ব ইনভেষ্টিং তো এইখিনি হৈছে ট্ৰেডিঙৰ টাইপছ ঠিক আছে ফাৰ্ষ্টত কি আছে স্কেলপিং সেকেন্ড কি আছে ইন্ট্ৰাডে ট্ৰেডিং থাৰ্ড কি আছে সুইং ট্ৰেডিং ফ'ৰ্থ কি আছে ইনভেষ্টিং ঠিক আছে এইখিনি হৈছে ট্ৰেডিঙৰ টাইপছ তো আপোনালোকৰ মনত এটা চাগে ডাউট হৈছে যে ইনভেষ্টিংটো মই লাষ্টত কিয় দিলোঁ কাৰণ এইটোৱে যে ইনভেষ্টিং কেতিয়াও ফাৰ্ষ্টত নকৰে ঠিক আছে দি আপোনালোকে কিয় কৈছোঁ ইনভেষ্টিংটো আপোনালোকক হোল্ড কৰে কিমান টাইম মোটামুটি আপোনালোকৰ 1 বছৰ 2 বছৰ ঠিক আছে ইনভেষ্টিংটো সদায় লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰা হয় ঠিক আছে আপোনালোকে এটা ইনভেষ্টিং কৰিছে লং টাৰ্মৰ কাৰণে সাপোজ আজি এটা ট্ৰেড লৈছে ইনভেষ্টিঙৰ কাৰণে ঠিক আছে তো এটা ট্ৰেড ল'লে আপোনালোকৰ হোল্ড কিমান দিন কৰিলে 1 বছৰ ঠিক আছে 1 ইয়াৰ ট্ৰেড কেতিয়া ল'লে এদিনতে এটা ট্ৰেড ল'লে মানে ট্ৰেড লোৱাৰ এক্সপিৰিয়েঞ্চ আপোনালোকে এদিনেই পালে যদি আপোনালোকে স্কেলপিং কৰে তো আপোনালোকে সদায় নতুন এটা ট্ৰেড ল'ব সদায় নতুন এটা এক্সপিৰিয়েঞ্চ পাব ঠিক আছে তো আপোনালোকৰ যিটো ট্ৰেডিঙৰ নলেজ সেইটো সোনকালে বাঢ়িব তো সেইটো কাৰণে স্কেলপিংটো মই প্ৰথমতে দিছোঁ আৰু ইনভেষ্টিংটো মই লাষ্টত দিছোঁ ইয়াৰ কাৰণ আৰু এটাও আছে যে ইনভেষ্টিং কেতিয়াও সৰু কেপিটেল দি ইনভেষ্টিং কৰা নাযায় ঠিক আছে ইনভেষ্টিংটো সদায় ডাঙৰ কেপিটেল দি কৰা যায় তো সাপোজ আপোনালোকৰ ওচৰত যেনিবা 1 লাখ টকা আছে ঠিক আছে এইটো স্কেলপিং কৰি আপোনালোকে 1 লাখ টকাটো আপোনালোকে গ্ৰ' কৰিব পাৰিব ঠিক আছে কিন্তু ইনভেষ্টিংটোত আপোনালোকৰ লং টাৰ্মৰ কাৰণে হোল্ড কৰিব পাৰিব এইটো আপুনি ঠিক আছে ইনভেষ্টিংটো সদায় লং টাৰ্মৰ কাৰণে হয় শ্বৰ্ট টাৰ্মৰ কাৰণে কেতিয়াও ইনভেষ্টিং কৰা নাযায় ঠিক আছে আৰু স্কেলপিং কৰি আপোনালোকৰ যিটো নিজৰ কেপিটেল সেইটো গ্ৰ' কৰিব পাৰিব সেইটো কাৰণে স্কেলপিংটো এটা বেষ্ট অপশ্যন হয় ট্ৰেডিঙৰ কাৰণে ঠিক আছে তো স্কেলপিং কাক কয় সেইটো মই এতিয়া বুজাই দিছোঁ চক স্কেলপিং কাক কয় স্কেলপিঙত আমি কেতিয়াও 100 পইণ্ট 200 পইণ্ট 300 পইণ্ট কেপচাৰ নকৰোঁ ঠিক আছে স্কেলপিঙত কিমান পইণ্ট কেপচাৰ কৰোঁ 10 পইণ্ট 20 পইণ্ট 30 পইণ্ট 40 পইণ্ট আৰু 50 পইণ্ট ঠিক আছে আমি স্কেলপিঙত সদায় সৰু পইণ্ট কেপচাৰ কৰোঁ কেতিয়াও ডাঙৰ পইণ্ট আমি স্কেলপিঙত কেপচাৰ নকৰোঁ ঠিক আছে সেইটো কাৰণে আমি এটা ট্ৰেড লৈছোঁ আমি 10 পইণ্ট 20 পইণ্ট 30 পইণ্ট বা 40 পইণ্ট বা 50 পইণ্ট পালোঁ আমি ওলাই আহিলোঁ তো সেইটো কৰিলে আমাৰ যিটো কি হ'ব আমাৰ যিটো কেপিটেল সেইটো সোনকালে গ্ৰ' হ'ব ঠিক আছে তো সেইটো কাৰণে স্কেলপিংটো এটা ট্ৰেডিঙৰ বেষ্ট অপশ্যন হয় ঠিক আছে সদায় আপোনালোকে ট্ৰেডিং ষ্টাৰ্ট কৰিব সদায় স্কেলপিঙে ফাৰ্ষ্ট কৰিব ঠিক আছে ছেকেণ্ড কি কৰিব ইণ্ট্ৰাডে থাৰ্ড কি কৰিব চুইং আৰু ইনভেষ্টিংটো এটা লাষ্টত কৰা হয় ঠিক আছে ইনভেষ্টিং কেতিয়াও ফাৰ্ষ্টত নকৰে স্কেলপিংটো আপোনালোকে গম পালে যে আমি এটা সৰু পইণ্ট কেপচাৰ কৰোঁ আৰু আমাৰ যিটো কেপিটেল হয় ট্ৰেডিঙৰ যিটো কেপিটেল হয় সেইটো সোনকালে গ্ৰ' হয় স্কেলপিং কৰিলে ঠিক আছে ছেকেণ্ড কি আহিব ইণ্ট্ৰাডেটো কেতিয়াও অপশ্যন বাইঙত ইউজ কৰা নহয় ইণ্ট্ৰাডেটো সদায় অপশ্যন চেলিঙত ইউজ কৰা হয় ঠিক আছে অপশ্যন চেলিঙত সদায় ইণ্ট্ৰাডেটো ইউজ কৰা হয় মাৰ্কেট অপেন হয় 9:15 ঠিক আছে 9:15 AM মাৰ্কেট অপেন হয় 9:15 AM to 3:30 PM ঠিক আছে 3:30 PM ক্লোজিং দিয়ে আৰু 9:15 মাৰ্কেট অপেন হয় ঠিক আছে তো আমি সাপোজ এটা ট্ৰেড লৈছোঁ এই ট্ৰেডটো আমি 9:15 পৰা 3:30 লৈকে হোল্ড কৰি থৈ দিয়া হয় তো সেইটো হৈছে ইণ্ট্ৰাডে ট্ৰেডিং ইণ্ট্ৰাডে ট্ৰেডিঙত কি হয় যেতিয়া আমি এটা যিটো ট্ৰেড লওঁ সেইটো ক্লোজিঙলৈকে হোল্ড কৰি থোৱা হয় সেইটো হৈছে ইণ্ট্ৰাডে ঠিক আছে ইণ্ট্ৰাডেটো একচুৱেলি অপশ্যন চেলিঙৰ কাৰণে বেষ্ট হয় ঠিক আছে ইণ্ট্ৰাডে মানে অপশ্যন চেলিং ঠিক আছে অপশ্যন বাইং কেতিয়াও নহয় ইণ্ট্ৰাডেৰ কাৰণে থাৰ্ড পইণ্টটো হৈছে চুইং কেতিয়া কৰা হয় ঠিক আছে চুইং মানে কি চুইং মানে হৈছে আমি চুইঙত কেতিয়াও 10 পইণ্ট 20 পইণ্ট 30 পইণ্ট কেপচাৰ নকৰোঁ চুইঙত সদায় ডাঙৰ পইণ্ট কেপচাৰ কৰা হয় ঠিক আছে 100 পইণ্ট 200 পইণ্ট 300 পইণ্ট তো সেইটো কেপচাৰ কৰা হয় আৰু চুইঙত কেতিয়াও আপুনি এদিনতে 100 পইণ্ট বা 200 পইণ্ট কেপচাৰ নাপায় ঠিক আছে এইটো 1 উইক যায় কেতিয়াবা এটা ট্ৰেড আপোনাৰ পাবও পাৰে ঠিক আছে পাবও পাৰে এইটো নহয় যে নাপায় পাবও পাৰে তো সদায় যে পাব সেইটো নহয় ঠিক আছে তো চুইঙত একচুৱেলি কি হয় আমি ট্ৰেডটো 1 উইক 2 উইক বা 3 উইকলৈকে হোল্ড কৰি থোৱা হয় তেতিয়া আমি মোটামুটি 100 পইণ্ট বা 200 পইণ্ট বা
বা 300 পইণ্ট আমি পোৱা যায় ঠিক আছে সুইংটো যেতিয়া আপোনাৰ স্কেলপিং কৰি এটা ভাল কেপিটেল জেনেৰেট হৈ যাব তাৰপিছত যাম আমি ইন্ট্ৰাডে ট্ৰেডিঙত তাৰপিছত যাম আমি সুইঙত ঠিক আছে সুইঙত লোৱাৰ পিছত এইটো হোল্ড কৰি থোৱা হয় ঠিক আছে মোটামুটি আপোনাৰ 1 উইক 2 উইক 3 উইকলৈকে ঠিক আছে তাৰপিছত যেতিয়া সুইংটো কৰি যেতিয়া আমাৰ ভাল এটা কেপিটেল যেতিয়া হৈ যাব তাৰপিছত আমি যাম ইনভেষ্টিঙৰ কাৰণে ঠিক আছে ইনভেষ্টিং একদম লাষ্টত হয় ঠিক আছে তো এইখিনি হৈছে ট্ৰেডিঙৰ প্ৰচেছ ঠিক আছে আৰু স্কেলপিংটো আপোনাৰ স্ক্ৰীনত অকমান টাইম দিব লাগিব ঠিক আছে আপুনি এটা ট্ৰেড ইমান পটকে পোৱা নাযায় ঠিক আছে আপুনি স্ক্ৰীনত বহিলে এটা ট্ৰেড পটকে পালে তেনেকে নহয় ঠিক আছে স্কেলপিঙত অকমান স্ক্ৰীনত অলপ টাইম দিব লাগিব যেটো ইন্ট্ৰাডে হয় এটোত ইমানটো টাইম দিব নালাগে ঠিক আছে কিন্তু সদায় আপোনাৰ টাইম দিব লাগিব ইন্ট্ৰাডে ঠিক আছে স্কেলপিঙতো এনি টাইম আপোনাৰ স্ক্ৰীনৰ ওচৰতটো থাকিব লাগিবই স্কেলপিঙত ঠিক আছে সেকেন্ড যেটো ইন্ট্ৰাডে হয় তাত আপোনালোকে এদিনৰ টাইম দিব লাগিব মানে আজি সাপোজ এতিয়া ট্ৰেড ললে আৰু 330 ট্ৰেডটো স্কয়াৰ অফ কৰি দিলে ঠিক আছে 3 নম্বৰ যেটো সুইং আছে সুইং ট্ৰেডিং এটোত আপোনালোকে কি হ'ব সাপোজ আজি এটা ট্ৰেড লৈছে এটো 1 উইক 2 উইক বা 3 উইক যেতিয়ালৈকে মোৰ টাৰ্গেট নাহে তেতিয়ালৈকে আপোনালোকে হোল্ড কৰি থৈ দিয়া হয় বস্তুটো আৰু যদি ইনভেষ্টিং হেটো আমাৰ স্কিন আছে ইমান টাইম বহিব নালাগে ইনভেষ্টিঙত আজি মই ট্ৰেডটা ললো ইনভেষ্টিঙৰ কাৰণে ইনভেষ্টিঙৰ এটো মই 1 ইয়াৰ 2 ইয়াৰ ইমানটো লং টাৰ্মৰ কাৰণে বস্তুটো আমি হোল্ড কৰি থওঁ ঠিক আছে আৰু হেতু আমি ইমান চোৱাৰ ট্ৰেডটো আমি বাৰ চাই থাকো ঠিক আছে এইখিনি হৈছে ট্ৰেডিঙৰ প্ৰসেছ যদি আপোনালোকৰ এই ভিডিওটো চাই ভাল লাগিছে ধুনীয়াকৈ এটা লাইক কৰি দিব ঠিক আছে আৰু যদি কিবা জানিবলগীয়া যদি আৰু বস্তু থাকে মোক কমেন্ট সেকশনত ক'ব পাৰে এনেকুৱা ধৰণৰ লাৰ্নিং কন্টেন্ট আপোনালোকে যদি চাব বিচাৰে তো মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব পাৰে থ্যাংক ইউ এভৰিৱান থ্যাংকস ফৰ ওয়াচিং জয় শ্ৰীৰাম জয় অসম